তাৰপিছতে আমি লৰালৈকে তৎমুহূৰ্তত আহি পালোঁ। পাই দেখিলোঁ যে স্কুটি আৰু বাইকৰ লগত সংঘৰ্ষ হয় বা দুৰ্ঘটনা হয়। দুৰ্ঘটনা যিকেইজন আৰোহী আছিলে তেখেতলোক হস্পিটেললৈ অলৰেডি গ'ল আৰু বাইক দুখন আমি এতিয়া থানালৈ লৈ যাম। তাৰপিছত আমি চিভিলত গৈ আৰোহীকেইজনক আমি কি গতিত কেনেকুৱা হৈ আছে আমি সেইখিনি তদাৰক কৰিমগৈ, চামগৈ। বৰচাপৰি গৈছে? অঁ, বৰচাপৰি। মানে কি মই অহা অকণমান দেৰি হৈ গ'ল বাৰু, কিন্তু আহি পালে দেখিছে আমি ফোনাফোনি হ'লত গম পালোঁ যে এনেকৈ স্কুটি আৰু বাইকৰ এক্সিডেণ্ট হৈছে আৰু দুইজন আমাৰ ঘৰৰ ওচৰলৈ। কোন ঠাইত এইটো? এইটো আমাৰ বৰচাপৰি তিনিআলি মানে বজাৰৰ হেৰি ওচৰতে। কাৰণ এই এক্সিডেণ্টটো হৈছে অন্য কথা একো নাই। এজন ব্যক্তি আহিছিলে নুমলীগড়ৰ ফালৰ পৰা, তেওঁ ঘৰলৈ সোমাব খুজিছিলে আৰু এজন আহিছিলে ৰিফাইনেৰী যাবৰ কাৰণে, তেওঁ ডিউটিত যাবৰ কাৰণে আহি আছিলে। এতিয়া আহি থাকোঁতে এওঁ সোমাই দিয়াৰ কাৰণে হেৰি কৰি ছাইডত মানে নমাই দিয়াৰ কাৰণে ডেডনি খাই পেলাই হৈছে। এইটো চৰকাৰ আৰু প্ৰশাসনে এনেকুৱা এইটো বস্তু ডিচিশ্যন ল'ব লাগে। কাৰণ এই ছাইড বামটো এইখিনি ইমানেই বেয়া, কিন্তু এই ছাইড বামটোৰ কাৰণে মানে মানুহ উঠা নমা কৰিবলৈ বহুত প্ৰব্লেম। আৰু এনেকুৱা হয় যে নমাবলৈ গ'লে পৰিব আৰু উঠিবলৈ গ'লে পৰিব, তাৰমানে ইমানেই হেৰি হৈছে। আৰু PWA ৰাস্তা বনাই কোনো ৰাস্তাত কোনো ডিচিপ্লিন নাই। আৰু এইটো মই প্ৰশাসনক বা চৰকাৰক মই এটা অনুৰোধ কৰোঁ, আপোনালোকে অকল মিনিষ্টাৰখিনি অহা ৰাস্তাটো ক্লিয়াৰ কৰিলে, দুদিন আগত ক্লিয়াৰ কৰিলে নহয়, খাল বামবিলাক এইবিলাক চাই পেলাই আপোনালোকে অকণমান এইটো সম্পূৰ্ণ এটা আপোনালোকৰ কৰা কৰ্তব্য আছে। কাৰণ এই ছাইড বামটো আপোনালোকে বৰচাপৰি তিনিআলি পৰা এই ছাইডটো চাব, ইমানেই লেতেৰা ৰাস্তা, ইমানেই ছাইড বামটো বেয়া, মানে বাইক লৈ আহিলে নামিবলৈ উঠিবলৈ কোনো উপায় নাই। আৰু গাড়ী এখন যদি নামিবলৈ হয় এইখিনি পাল্টি মাৰি দিব, নহ'লে কিবা এটা হ'ব, নহ'লে এক্সিডেণ্ট হ'ব, নহ'লে কিবা এটা ডাঙৰ ঘটনা ঘটিব। সেইকাৰণে মই ইমানখিনিকে ক'লোঁ। আৰু মই এটাই হিমন্ত বিশ্ব শৰ্মা ছাৰক এটা কথা কৈছোঁ, আপোনালোকে ৰাস্তা বনোৱাইছে, ক্লিয়াৰ কৰিছে, চব ঠিকে আছে, কিন্তু ছাইড বামখিনি বনাওক। আৰু ছাইড বামখিনি বনোৱাটো আপোনালোকৰ দায়িত্ব। কাৰণ ছাইড বামকেইটাত মানুহৰ ইমানেই ডাঙৰ ডাঙৰ এক্সিডেণ্ট হৈছে। আজি এইকেইটা ল'ৰা এতিয়া আহিছে, ইমান হেৰিয়ত আহি পেলাই ইমান ডাঙৰ ঘটনা ঘটি গৈছে। এই মানুহকেইজন যদি মৰি যাবলৈ হয়, কিবা হ'বলৈ হয়, এইটো কোনে ৰিস্ক কোনে ল'ব? আপোনালোকে কাইলৈ 50,000 টকা দি পেলাই, কাইলৈ 1 লাখ টকা দি পেলাই আপোনালোকৰ হাত খাৰিলে নহ'ব। কাৰণে আপোনালোকে ছাইড বামখিনি চাই ৰাস্তা বনাইছে, বনক, আমি ভাল পাইছোঁ, কিন্তু আপোনালোকে ছাইড বামখিনিও সমানে ক্লিয়াৰ কৰি যাওক। কাৰণ এই ঠিকাদাৰখিনিয়ে